কাৰোবাক সন্মান হানি কৰিবলৈ বা অসন্মান কৰিবলৈ হ'লে শিক্ষাৰ দৰকাৰ নাই, কিন্তু কাৰোবাক সন্মান দিবলৈ হ'লে শিক্ষাৰ দৰকাৰ, আৰু সেয়া হৈছে পিতৃ মাতৃয়ে দিয়া শিক্ষা। নিস্বাৰ্থ ভালপোৱা সেইজনৰ বাবেও অভিনয়, যিজন এৰি যোৱাৰ সিদ্ধান্তত অটল। যিকোনো সম্পৰ্কৰ পাছৱৰ্ড হৈছে বিশ্বাস। মানুহ বাচি থকাটোহে অস্বাভাৱিক, মৃত্যু তেনেই স্বাভাৱিক। কাকো কেতিয়াও বেছি আপোন কৰি নল'ব। বেছি আপোন হ'বলৈ যদি যায় তেন্তে দুখৰ বাহিৰে তেওঁৰ পৰা একোৱেই নাপাব। ঈশ্বৰে সকলোকে সকলো নিদিয়ে। হয় কাৰোবাক দি পৰীক্ষা লৈ চায়, নহ'লে কাৰোবাক নিদিয়াকৈ ধৈৰ্যৰ পৰীক্ষা লয়। জোৰ কৰি কোনেও কেতিয়াও কোনো বস্তু পাব নোৱাৰে। ভাগ্য থাকিলে কোনেও একো কাঢ়ি নিব নোৱাৰে। দেখিবলৈ সুন্দৰ বা ধুনীয়া মানুহ এই পৃথিৱীত আপুনি অনেকজন পাব, কিন্তু যাৰ মন সুন্দৰ তেনে মানুহ কেৱল ভাগ্যৰ বলতহে পাব। যি আপোনাক অৱহেলা কৰিব তেওঁক ধন্যবাদ দি তেওঁৰ ওচৰৰ পৰা দূৰ হৈ যাওক, কাৰণ তেওঁৰ অৱহেলাৰ কাৰণেই হয়তো আপোনাৰ জীৱনত উন্নতিৰ আৰম্ভ হ'ব। অৱহেলাৰ পৰা মানুহে বহু বেছি শিকিব পাৰে। অৱহেলাই মানুহৰ জ্ঞান শক্তি বৃদ্ধি কৰে। অৱহেলাই মানুহৰ শুই থকা মগজুক জাগ্ৰত কৰে। কাকো ভালদৰে চিনি নোপোৱাকৈ, কাৰো বিষয়ে ভালদৰে নজনাকৈ মন খুলি নিজৰ সকলো কথা কেতিয়াও নক'ব। মনত ৰাখিব, আজিৰ যুগত বিশ্বাসৰ মৰ্যাদা কোনেও নাৰাখে। জীৱনৰ যাত্ৰাপথত যদি বাৰে বাৰে পিছলি পৰে তেন্তে সেই পথটোক সলনি কৰক, সপোনটোক নহয়। মনত ৰাখিব, এজোপা গছে নিজৰ পাতহে সলায়, ঠাই কিন্তু কেতিয়াও নহলায়। মনোবিজ্ঞানীসকলে কোৱা এটা মূল্যৱান কথা সদায় মনত ৰাখিব। ১ নম্বৰ, কোনোবাই যদি সাধাৰণ কথাতে যদি বহু বেছি হাঁহে তেন্তে তেওঁৰ ভিতৰৰ পৰা খুবেই অকলশৰীয়া। ২ নম্বৰ, যদি কোনোবাই জোখতকৈ বেছি শুৱে তেন্তে তেওঁ অসুখী। ৩ নম্বৰ, যদি কোনোবাই কম কথা কয় আৰু যি কথা কয় সেয়া যদি জোখতকৈ বেছি খৰকৈ কয় তেন্তে বুজিব তেওঁ কিবা গোপনে ৰখাৰ চেষ্টা কৰিছে। নম্বৰ ৪, যি কান্দিব নোৱাৰে তেওঁ দুৰ্বল প্ৰকৃতিৰ। নম্বৰ ৫, যদি কোনোবাই অস্বাভাৱিকভাৱে খাদ্য খায় তেনেহ'লে জানিব তেওঁ কোনো মানসিক চাপত আছে। নম্বৰ ৬, যিজনে অলপতে কান্দে, সৰু কথাতে যাৰ চকুপানী ওলায় তেওঁ নিৰ্দোষী আৰু কোমল অন্তৰৰ। নম্বৰ ৭, যদি কোনোবাই সৰু সৰু কথাতে খং কৰে তেন্তে তেওঁক মৰম ভাল পোৱাৰ প্ৰয়োজন। কথা ক'বলৈ যিমান বেছি অৰ্হতা বা যোগ্যতা লাগে, নীৰৱতা অৱলম্বন কৰিবলৈ তাতকৈ বহু বেছি যোগ্যতা লাগে। কাঁইটৰ পৰা বাচিবলৈ জোতা পিন্ধিব লাগে, কিন্তু গোটেই পৃথিৱীত কাৰ্পেট পাৰি দিয়াৰ কোনো প্ৰয়োজন নাই। ঠিক সেইদৰে যদি আপুনি শান্তি বিচাৰে তেন্তে নিজকে সলনি কৰাৰ চেষ্টা কৰা উচিত, আনক নহয়। সৎ বা মহৎ লোকৰ সমালোচনা কৰা খুবেই সহজ, কিন্তু তেওঁলোকৰ দৰে নিজকে গঢ়ি তোলাটো বহু বেছি কঠিন। প্ৰেম ভালপোৱাত কাজিয়া থাকিবই। কাজিয়াৰ পিছত যদি পুনৰ দুয়োজনৰ মিল হয় সেয়াহে প্ৰকৃত ভালপোৱা। হেৰুৱাৰ বেদনা কিমান গধুৰ সেয়া একমাত্ৰ সেইজনেহে বুজে যি তেওঁৰ প্ৰিয়জনক ইতিমধ্যে হেৰুৱাইছে। আজিকালি প্ৰয়োজন অবিহনে কোনেও মাত এষাৰ নিদিয়ে। প্ৰয়োজন অবিহনে কোনো কাৰো ঘৰলৈ নাযায়। স্বাৰ্থ নাথাকিলে কোনো কাৰো সৈতে নাথাকে। নিস্বাৰ্থভাৱে কোনেও কাকো আদৰ শ্ৰদ্ধা নকৰে। মানুহবোৰ কিয় এনেকুৱা হৈ গৈছে? আমি প্ৰায়ে ভাবোঁ যে আমাৰ স্মৃতি শক্তি খুবেই দুৰ্বল, কিন্তু যেতিয়া আমি কাৰোবাক পাহৰাৰ চেষ্টা কৰোঁ, বেয়া চিন্তা ভাৱনাক মনৰ পৰা দূৰ কৰিব বিচাৰোঁ, তেতিয়া আমি বুজিব পাৰোঁ যে আমাৰ স্মৃতি শক্তি কিমান বেছি শক্তিশালী। কাৰণ আমি হাজাৰ চেষ্টা কৰিও এইবোৰ স্মৃতিৰ পৰা দূৰ কেতিয়াও কৰিব নোৱাৰোঁ। স্বাৰ্থপৰ মানুহবোৰেই জীৱনত ভালে থাকে, বাকীবোৰতো কেৱল আনৰ কাৰণেহে ভাল থাকে। মানুহ কেতিয়াও ইচ্ছা কৰি সলনি নহয়। কিছু মানুহৰ অৱহেলা, কিছু মানুহৰ স্মৃতি, কিছু লোকৰ ব্যৱহাৰ লগতে পৰিস্থিতি, আৰু সেয়েহে মানুহক সলনি হ'বলৈ বাধ্য কৰায়। জীৱনৰ অভিজ্ঞতাৰ পৰা এটা কথা কওঁ, যিমান দিন অকলে থাকিব সিমান দিন ভালে থাকিব পাৰিব।
যিজনে আপোনাক সত্যবাদী বুলি বিশ্বাস কৰে তেওঁ ওচৰত মিছা কথা কোৱাটো নিকৃষ্ট চূড়ান্ত বিশ্বাসঘাতকতা। আপোনাৰ পত্নীয়ে চাকৰি কৰক বা নকৰক, পত্নীৰ উপাৰ্জন থাকক বা নাথাকক, প্ৰতিমাহে তেওঁৰ হাতত অলপ টকা দি কওক যে এই টকা তুমি তোমাৰ নিজৰ ইচ্ছামতে খৰচ কৰা, মই কেতিয়াও ইয়াৰ হিচাপ নলওঁ। বিশ্বাস কৰক, এনেকৈ কোৱাৰ পিছত আপোনাৰ পত্নীয়ে কেতিয়াও ইচ্ছা বা নিজৰ মতে সেই টকা খৰচ নকৰে, বৰঞ্চ যেতিয়া আপোনাৰ বিপদ আহিব তেতিয়া সকলোতকৈ প্ৰথমে তেওঁ সেই সহায়ৰ হাতখন আগবঢ়াই দিয়ে। জীৱনত কাৰোবাক পোৱাটো একো ডাঙৰ কথা নহয়, আপুনি যাক পাইছে তেওঁক জীৱনৰ শেষ পৰ্যন্ত কাষত পোৱাটোহে ডাঙৰ কথা। অতীতক বেয়াখিনি পাহৰি যাব লাগে, কিন্তু সকলো সময়তেও অতীতক পাহৰি যোৱাটো উচিত নহয়। কিছু ক্ষেত্ৰত অতীতক মনত ৰখাটো জৰুৰী, অতীত শ্ৰদ্ধা কৰা জৰুৰী। কোন আপোনাৰ বিপদত কাষত আছিল, কাৰ জৰিয়তে আপুনি সফলতাৰ দিশে আগবাঢ়িব পাৰিছে ইত্যাদি কথা আপুনি পাহৰিব কেনেকৈ? হাজাৰ কষ্ট পোৱাৰ পিছতো যিজনে প্ৰতিবাদ নকৰি মৌন হৈ সহি থাকে সেয়া তেওঁৰ দুৰ্বলতা বুলি ভুল নকৰিব, সেয়া তেওঁৰ পিতৃ মাতৃয়ে দিয়া ভাল শিক্ষাৰ পৰিচয় হ'ব পাৰে। স্বাৰ্থৰ বাবে আত্মীয় স্বজন সকলোৱে সহজতে হয়তো এৰি যাব পাৰে, কিন্তু স্বাৰ্থৰ কাৰণে প্ৰকৃত স্বামী স্ত্ৰীয়ে এজনে আনজনক কেতিয়াও সহজতে এৰি থৈ নাযায়। কোনো আপোন নহয় এই কথা মনত ৰাখিলেই বহু ক্ষেত্ৰত জীৱনটো সহজ হৈ পৰিব, মনৰ চাপ কম হৈ পৰিব, মন মুকলি হ'ব, নিজকে ফ্ৰী যেন লাগিব। যিখিনি পাইছে সেয়া বোনাছ বুলি ধৰি লৈ আগবাঢ়ি যাওক। বন্ধুৱে হওক বা বান্ধৱীয়ে হওক কোনো আপোন নহয়, ক্ষণিকৰ এই পৃথিৱী কেৱল সকলো মাত্ৰ অভিনয়। সকলোকে কেতিয়াও নিজৰ দৰে নাভাবিব, এইদৰে ভাবিলে প্ৰতি মুহূৰ্ততে প্ৰবঞ্চিত হ'ব। অপ্ৰিয় হ'লেও এইটো সত্য যে আপুনি যাৰ ওচৰত সহজ সৰল হৈ থাকিব তেওঁ আপোনাক মূল্যহীন বুলি দলিয়াই দিব। ধনুৰ পৰা ওলোৱা শৰ আৰু মানুহৰ মুখৰ পৰা ওলোৱা শব্দ এবাৰ ওলাই গ'লে আৰু দুনাই ঘূৰি নাহে। অচিনাকি মানুহে আপোনাক কেতিয়াও নঠগে, ঠগে একমাত্ৰ আপোন মানুহে, ঠগে আপোনাৰ ওচৰত থকাজনে। জীৱনত ধন সম্পত্তি সকলো থাকিলেও কেতিয়াও সুখী হ'ব নোৱাৰিব যদি আপোনাৰ শান্তি নাথাকে। আপোনাৰ মূল্য যিজনে বুজে তেওঁ কেতিয়াও অৱহেলা নকৰিব, আপোনাৰ গুৰুত্ব যিজনে বুজে ভুলতো তেওঁৰ পৰা দূৰ হোৱাৰ কথা মনলৈ নানিব। নিজৰ উপাৰ্জনে চলা আৰু নিজৰ পৰিচয়েৰে পৰিচয় হোৱাৰ সন্মান শান্তি এই পৃথিৱীত আৰু একোৱেই হ'ব নোৱাৰে। যেতিয়া আপোনাৰ সময় ভাল চলিব তেতিয়া আপোনাৰ হাত বহুত ধন সম্পত্তি থাকিব, তেতিয়া সকলোৱে আপোনাক সকলোৰে আপোন বুলি দায়ী। সময়ে সকলোকে সকলো কথাৰ উত্তৰ দি দিয়ে, সত্য কথা প্ৰকাশ কৰাৰ সাহস সকলো মানুহৰ নাথাকে, যাৰ সেই সাহস থাকে তেওঁলোকে মিছাটো সহ্য কৰিব নোৱাৰে। হাজাৰ দোষ অনেক বাধা, কিছু সমালোচনা, কম বেছি টনা আজোৰা থাকিবই, কেৱল মাত্ৰ নিজৰ লক্ষ্যটো স্থিৰ কৰি আগবাঢ়ক, কোনো আপোনাৰ সফলতা কাঢ়ি নিব নোৱাৰে। প্ৰিয় দৰ্শকসকল, ভিডিঅ'টো যদিহে আপোনালোকৰ ভাল লাগিল তেতিয়া ভিডিঅ'টোত এটা লাইক কৰি দিব, আৰু চেনেল যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ কাষত থকা নটিফিকেশ্যন বেলটো দবাই অল কৰি ল'ব।